হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মানে আজিৰ ভিডিঅ'টো মানে প্ৰেক্টিছৰ ওপৰত মই যোৱাকালি নহয় একচুৱেলি মানে দুদিনমান আগত মানে এটা ভিডিঅ' দিছিলোঁ। মই মানে আজিৰ পৰা আৰু ইউটিউব নকৰোঁ বা ইউটিউবত মানে ভিডিঅ' নবনাওঁ। তো কিহৰ কাৰণে কৈছোঁ বন্ধুসকল, আপোনালোকক এইখিনি কথা মই কৈ আছোঁ। প্ৰথমতে এতিয়া মানে আপোনালোকক মইতো ৰানিং কৰিলোঁৱে, আজি মানে অলপ মানে লং ৰানিং কৰিলোঁ। এই চক ঘামি আছোঁ, তো কেমেৰাত ভালকৈ নাহিব পাৰে। তো এয়া চক ঘামি আছোঁ ইয়াতে মানে এটা অলপ মানে আজি মানে 4.8 কিলোমিটাৰ মানে 5 কিলোমিটাৰে হয়। তো 200 মিটাৰ কম। আজি মানে 5 কিলোমিটাৰ মানে দৌৰিলোঁ, ৰাস্তাত দৌৰিলোঁ। আজি মানে ফিল্ডত যোৱা নাই, ফিল্ডত দৌৰা নাই। তো আজি মানে ৰাস্তাত দৌৰিলোঁ। তো এতিয়া মানে অলপ মানে এক্সাৰচাইজখিনি কৰি লওঁ। আৰু মই মানে প্ৰথমতে ভিডিঅ' বনোৱা নাছিলোঁ, মানে কিহৰ কাৰণে ষ্টাৰ্ট কৰোঁতে মানে ভিডিঅ' বনোৱা নাছিলোঁ। মানে ভিডিঅ' বনালে অলপ মানে দৌৰোতে আৰু সেই হয় ন, তো সেইকাৰণে মানে ভিডিঅ' বনোৱা নাছিলোঁ। মই দুটামান ক্লিপ লৈছিলোঁ দৌৰোতে মানে ৰানিং কৰোঁতে। তো আপোনালোকে এই ক্লিপ কথা চাই লওক। তোমালোকে ৰিটেনটো প্ৰেক্টিছ কৰা, কাৰণ কিয় কিবা এটা ডিষ্ট্ৰিক্ট ৱাইজ হ'ব ন, ডিষ্ট্ৰিক্ট ৱাইজ হ'ব। আৰু লগতে কাটঅফৰ কথাটো আহিছোঁ তোমালোকক। কাটঅফটো তোমাৰ বহুতে যাব, কাৰণ কিয় আগতে যিমান গৈছিল তাত কৰি মানে অলপমান বেছি যাব। মানে তোমালোকে এনেকৈ ভাবি লোৱা যাতে তোমালোকৰ মানে মাৰ্ক পোৱাত সহজ হয়। সেইকাৰণে কৈছোঁ তোমালোকে মানে কাটঅফটো অলপ যিমান পাৰা তোমালোকে হায়েষ্ট মানে বেছি তুলিব তোমালোকে চেষ্টা কৰা। তো বন্ধুসকল মই তোমালোকক কৈ আছোঁ যে বাৰে বাৰে কৈ আছোঁ তোমালোকক এটা কথা কৈ আছোঁ যে তোমালোকে যিমান পাৰা কাটঅফটো তোমালোকে ভাল মানে এটা মাৰ্ক ল'বলৈ চেষ্টা কৰা ফিজিকেলত। তোমালোকে কাৰণ কিয় কৈছোঁ, তোমালোকে যেতিয়া ফিজিকেলত এটা ভাল মাৰ্ক ল'ব পাৰিবা তেতিয়া তোমালোকে ৰিটেন এক্সাম মানে ৰিটেনটো তোমালোকে দিব পাৰিবা। ঠিক আছে, তোমালোকে এইখিনি কথা গম পালা। যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে কৈছোঁ, বহুতে জানেও। আৰু বহুতে সুধিছিল তোমালোকে তুমি কিয় ভিডিঅ' নবনোৱা কিবা কিবি, মোক মানে ফেচবুকত বা ইনষ্টাগ্ৰামত হওক মোক মানে মেছেজ কৰি সুধিছিল। বহুতে কৈছিল মানে নিগেটিভ কিছুমান কমেণ্ট আহিছিল। তো সেই কথাৰ কাৰণে তোমালোকক এতিয়া মই ক'ম তো কিয় মই ভিডিঅ' মানে নবনাওঁ বুলি কৈছোঁ। মানে কিছুমান ইউটিউবৰ প্ৰব্লেম আহিছে ন, তো কিছুমান সেই প্ৰব্লেমৰ কাৰণে কিছুমান আৰু হেৰি কৰিছিলোঁ। তো এতিয়া একো নাই, তোমালোকে যিহেতু ইমানখিনি মৰম দি আছা বা তোমালোকে আগলৈও মোক যাতে এনেদৰে মৰম দি থাকিবা, মই নিশ্চয় আপোনালোকৰ মাজত কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। এইকেইদিন মানে কিবা কিবি অলপ প্ৰব্লেম হৈ আছে, মই সেইটো ভিডিঅ'টোত কৈছিলোঁ আপোনালোকক। কিছুমান প্ৰব্লেম হৈ আছে, মানে ঘৰৰ প্ৰব্লেম বা পাৰ্চনেল কিছুমান প্ৰব্লেম হৈ আছে। তো সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া চাওক মই ৰাস্তাতে আছোঁ, দেখিছে। আজি মানে ৰাস্তাত ৰানিং কৰিলোঁ 5 কিলোমিটাৰ ৰানিং কৰিলোঁ। তো এতিয়া কেইটামান এক্সাৰচাইজ আছে, এই এক্সাৰচাইজকেইটা মই কৰি লওঁ, আপোনালোক এই নকৰোঁ আৰু। তো এইকেইটা কৰা হ'লে আপোনালোকক লগ পাইছোঁ। তো বন্ধুসকল আপোনালোকক মানে বহুতখিনিয়ে ক'লোঁ, মই কিহৰ কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ এইটোও ক'লোঁ। আৰু কাটঅফৰ কথাটো তোমালোকক ক'লোৱে। কাটঅফটো তোমালোকে এটা ফিজিকেলত ভাল মাৰ্ক ল'ব লাগিব, তেতিয়াহে তোমালোকে ৰিটেন এক্সাম দিব পাৰিবা। ৰিটেন এক্সাম দিয়া মানে তোমালোকৰ পুলিচত চাকৰি। তাৰপিছত তোমালোকে জানে প্ৰথমতে ফিজিকেল টেষ্ট হ'ব, ফিজিকেল টেষ্টৰ পিছতে তোমালোকৰ ৰিটেন এক্সাম হ'ব। ৰিটেন তোমালোকৰ পাছ কৰাৰ পিছত তোমালোকক ভাইবা, ডকুমেণ্টছ ভেৰিফিকেশ্যন চবখিনি হ'ব, মেডিকেল টেষ্ট। তো এইখিনি হোৱাৰ পিছত তোমালোকক ফাইনেল মেৰিট টেষ্ট মৰা হ'ব। তো গতিকে তোমালোকে যিমান পাৰা ফিজিকেলত এটা ভাল মাৰ্ক ল'বলৈ চেষ্টা কৰা। ফিজিকেলত তোমালোকে কেনেকৈ মাৰ্ক ল'বা, তোমালোকে যদি ৰানিঙতো যদি তোমালোকে 12 বা 12.5 সোমাব পাৰা, তাতো তোমালোকে এটা ভাল মাৰ্ক পাবা। আৰু লগতে লং জাম্প আৰু চিনাপত তোমালোকৰ সেইটো এক্সিলেণ্ট লাগিবই। মই আগতেও কৈছোঁ, সেই দুটাত তোমালোকে যদি এক্সিলেণ্ট ল'ব পাৰা তেতিয়াহ'লে তোমালোকে ৰানিঙত যেনে তেনে মানে 12, 12.5 ভিতৰত সোমালেও এটা ভাল মাৰ্ক ল'বলৈ চেষ্টা কৰিবা। মানে 52 তোমালোকে 52, 53 এনেকুৱা মানে 50+ তোমালোকে লাগিব। তো মই এইখিনি ক'লোৱে। তোমালোকে মই কামাণ্ডৰ কথা কোৱা নাই, মই আছাম পুলিচ AB UB এইখিনি কথা কৈছোঁ। তো তোমালোকে যদি 50+ ল'ব পাৰা মাৰ্ক এটা, তেতিয়াহ'লে তোমালোকে চাকৰি ফিক্স। সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে মানে ৰানিংটো কৰি থাকা। ৰানিংটো তোমালোকে এৰি নিদিবা, যিহেতু আমাৰ বেছি দিন নাই, 2 মাহ আছে, প্ৰায় 2 মাহ। জুন জুলাই, যিহেতু এইটো মাৰ্চৰ মাহ, এপ্ৰিল মে জুন জুলাই এপ্ৰিল মে মাজতে মাত্ৰ 2 মাহ ধৰি থোৱা তোমালোকে। 2 মাহ। মই এইটো কোৱা নাই যে তোমালোকৰ ইণ্টাৰভিউ 2 মাহ পিছতে হ'ব, মই এইটো কোৱা নাই। আৰু বন্ধুসকল আগলৈ মোক এনেদৰে ছাপোৰ্ট কৰি যাব, এনেদৰে মৰম দি যাব। আৰু এইখিনি ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকে যদি কিবা সুধিব লগা আছে, এইটো ইনষ্টাগ্ৰাম আইডি আহি আছে, তো আপোনালোকে তাত মেছেজ কৰিব পাৰে, কিবা সুধিব পাৰে। সুধিব থাকিলে কিবা যদি লং জাম্পৰ ভিডিঅ' বা কিবা লাগে আপোনালোকৰ মাজলৈ নিশ্চয় আনিম। তো আপোনালোকে ইয়াতে কমেণ্ট কৰিব, ইনষ্টাগ্ৰাম আইডি এইটো আহি আছে। তো গাইছ মানে আপোনালোকে এনেদৰে মোক মৰম কৰি যাব, ছাপোৰ্ট কৰি যাব। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বা জব ৰিলেটেড ভিডিঅ' আপোনালোকৰ মাজলৈ দিবলৈ নিশ্চয় চেষ্টা কৰিম। আজি ভিডিঅ' এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই, জয় আই অসম।